নমস্কাৰ ইককছালে পুনৰবাৰ স্বাগতম জনাই মই জ্যোতি দাসে আৰম্ভ কৰিব ওলাইছো আজিৰ ভিডিঅ' আজি আমি পঢ়িব ওলাইছো ষষ্ঠমমান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ যিখন কাৰ্যপত্ৰ আছে সেই কাৰ্যপত্ৰ পাঠ নম্বৰ 12ৰ প্ৰশ্নসমূহ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কাৰ্যপত্ৰখন পাইছানে কাৰ্যপত্ৰৰ যিখন কিতাপ আছে বা কৰ্মপুথিখন যিখন আছে সেইখনত কিছুমান প্ৰশ্ন দিয়া আছে পাঠভিত্তিক আৰু কিছুমান আমি নিজেই বিচাৰি উলিয়াব লগা প্ৰশ্ন আমি দেখা পাইছো আহাচোন সেই প্ৰশ্নসমূহ আমি আলোচনা কৰো তলৰ বংশবৃক্ষ ফেমিলি ট্ৰি জোপাৰ ডালত তোমাৰ নিজৰ লগত তোমাৰ সম্পৰ্কীয় ব্যক্তিসকলৰ নামবোৰ লিখিব দিছে গতিকে বংশবৃক্ষ বা ফেমিলি ট্ৰি গতিকে ফেমিলি ট্ৰি মানে কি জানানে তোমালোকে যিটো পৰিয়াল আমাৰ সেই পৰিয়ালটো কাৰ কাৰ পৰা কোন কোন আহিছে হেয়া আমি ফেমিলি ট্ৰি লিখিব লাগিব কিদৰে আমি লিখিম চাওঁহাচোন ইয়াতে এটা ছবি দেখুওৱা হৈছে হেতু ছবি হৈছে এডাল গছৰ তাতে কি আছে চোৱাচোন মই বুলি কোৱাৰ লগে লগে কাৰ নাম লিখিব লাগিব তোমাৰ নিজৰ নাম লিখিব লাগিব গতিকে তোমালোকে নিজৰ কাৰ্যপত্ৰত বা কৰ্মপুথিখনত লিখাচোন মই বুলি কোৱাৰ লগে লগে তোমালোকৰ নিজৰ নামটো লিখিবা ভাই ভনী ইয়াতে ভাই ভনী বুলি কোৱাৰ লগে লগে দাদা বা ভাইটি ভন্টি যোন আছে তোমালোকৰ ঘৰত তাৰ নাম লিখিব লাগিব যদি বা দাদা আছে দাদাৰ নাম বাৰ আছে বাৰ নাম ভাই আছে ভাইৰ নাম ভনী আছে ভনীৰ নাম ইয়াতে লিখিব লাগিব ঠিক আছে তাৰছত দেউতাৰ নাম তোমালোকে লিখিব লাগিব মাৰ নাম লিখিব লাগিব ককাৰ নাম লিখিব লাগিব আইতাৰ নাম লিখিব লাগিব আৰু দেউতাৰ যিজন ককা হয় সেইজনক আজু ককা হ'ব তোমালোকৰ গতিকে সেই দেউতাৰ ককাজনৰ নামটো তোমালোকে ককা বা দেউতাক সুধি পেলাই তোমালোকে লিখিব লাগিব যদি তেওঁলোক আছে তেওঁলোকৰ নামকেইটা সুধি পেলাই লিখি ল'বা আৰু তেওঁলোক যদি নাই তেনেহলে তোমালোকে দেউতা বা ককা আইতাক সুধি পেলাই লিখিবা গতিকে পৰিয়ালত যদি সেই মানুহবিলাক নাথাকে বা তেওঁলোক যদি ঢুকাইছে তেনেহলে তেওঁলোকৰ নাম তোমালোকৰ জ্যেষ্ঠজনক সুধি ল'বা বুলি আশা ৰাখিছো গতিকে আইতা আৰু ইফালে আজু আইতাৰ নাম তোমালোকে লিখি ল'বা ঠিক আছে তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ হাচোন বংশবৃক্ষৰ ভিত্তিত তালিকাখন পূৰ কৰা গতিকে বংশবৃক্ষৰ কথা আমি লিখিছিলোৱেই যে ফেমিলি ট্ৰি আমি কিদৰে উলিয়াম আমাৰ পৰা আমাৰ ককা আইতা আজু ককা মা দেউতাৰ বিষয়ে আমি লিখিব লাগিব গতিকে ইয়াতে আমাৰ যিকিজন সম্পৰ্কীয় ব্যক্তি আছে সেই ব্যক্তিকেইজনৰ কেইটামান আমাক পইণ্টাৰ দিয়া হৈছে পইণ্ট দিয়া আছে কি জন্ম চন জন্মস্থান শিক্ষা বৃত্তি বা জীৱিকা ঠিক আছে এতিয়া আজু ককা আজু আইতা ককা আইতা দেউতা মা এইকেইটাৰ জন্ম চন লিখিব লাগিব জন্মস্থান লিখিব লাগিব শিক্ষা লিখিব লাগিব বৃত্তি বা জীৱিকা লিখিব লাগিব ধৰা মই তোমালোকক এটা উদাহৰণ হিচাপে এইটো লিখি দিছো আজু ককা যদি তোমালোকৰ জীৱিত অৱস্থাত আছে তেনেহলে তেওঁলোকক সুধিব পাৰা আৰু যদি নাই তেনেহলে তোমালোকে এটা উদাহৰণ হিচাপে লিখিব পাৰা ঠিক আছে এতিয়া আজু ককাৰ জন্ম চন আমি যদি লিখো তেনেহলে যদি ভাবো আমি যেনিবা লিখিম আমি 1932 ঠিক আছে ক'ত জন্মগ্ৰহণ কৰিছে ধৰা বাইহাটা চাৰিআলিত তেওঁৰ জন্মগ্ৰহণ শিক্ষা তেওঁ দ্বিতীয় শ্ৰেণীলৈকে পঢ়িছিলে তাৰ পিছত পঢ়া শুনা কৰা নাই বৃত্তি বা জীৱিকা কি হ'ব খেতিয়ক তেওঁ খেতিয়ক আছিলে ঠিক আছে ঠিক সেইদৰে আমি আজু আইতাৰটো লিখি চাওঁ হাচোন আজু আইতাৰ হ'ব পাৰে ধৰা উদাহৰণ হিচাপে দিছো 1940 তেওঁ জন্মগ্ৰহণ কৰিছে ধৰা পুথিমাৰী নামৰ এখন গাঁও তাৰপিছত তেওঁৰ শিক্ষা নাই তেওঁ স্কুললৈ যোৱাই নাছিলে ঠিক আছে আৰু তেওঁ গৃহিণী আছিলে তেওঁ কোনো ধৰণৰ বৃত্তি বা জীৱিকাত অংশগ্ৰহণ কৰা নাছিলে ঠিক আছে সেইদৰে আমি ককা আইতা দেউতা মা লিখিব লাগিব তোমালোকে দেউতা মা ককা আইতাক ভালদৰে সুধি ল'বা যদি নাই তেনেহলে দেউতা মাকো সুধি ল'ব পাৰা আৰু কেতিয়াবা আমাৰ এই বৃত্তিটোত বেলেগ এটা হ'ব পাৰে ধৰা তোমাৰ মায়ে চাকৰি কৰে তেনেহলে ইয়াতে তোমালোকে চাকৰি বুলি লিখিব লাগিব দেউতাই যদি খেতিয়ক নহয় চাকৰি কৰে
সেয়া লিখিব লাগিব আৰু ব্যৱসায় যদি কৰে ব্যৱসায় বুলি লিখিব লাগিব গতিকে তোমালোকে লিখিবা বুলি আশা ৰাখিলো ঠিক আছে বংশবিক্ষত উল্লেখ কৰা তোমালোকৰ পৰিয়ালৰ যিকোনো এজন সদস্যৰ এটা সময়ৰেখা লিখিব দিছে 8টা মাক পইণ্টাৰ দিছে তাৰে আমাৰ যেটো সময়ৰেখা আছে বা টাইমলাইন আছে তাতে আমি এই বংশবিক্ষৰ যিবিলাক সদস্য আছে তাৰে যিকোনো এজন ব্যক্তিৰ ঠিক আছে তাৰে যিখিনি সময়ৰেখাৰ বিষয়ে আমাক 8টা পইণ্টাৰ আছে সেই 8টা পইণ্টাৰ আমাক এই যিডাল ৰেখা আছে ৰেখাত লিখিব দিছে ঠিক আছে ইয়াতে 8টা পইণ্ট আছে 8টা পইণ্টত আমি সময়ৰেখাৰ পইণ্টকেইটা লিখিব চেষ্টা কৰো আহা গতিকে আমি যদি জন্মচনটো লিখো তেনেহলে ধৰা তোমালোকৰ মাৰ জন্মচনটো লৈছো মাৰ জন্মচন কি হ'ব তোমালোকে মাক সুধি লবা মই এটা উদাহৰণ হিচাপে লিখিছো 1986 চনত মাৰ জন্মগ্ৰহণ হৈছিল তাৰ পিছত কিছে প্ৰথম বিদ্যালয়লৈ যোৱা চন প্ৰথম বিদ্যালয়লৈ 1990 চনত গৈছে ঠিক আছে কলেজীয়া শিক্ষা সমাপ্ত কৰা চন 2007 চনত ঠিক আছে কৰ্মজীৱন আৰম্ভ কৰা চন 2008 চনত ঠিক আছে প্ৰথম সন্তানৰ বিবাহৰ চনটো কিমান আছিল 2010 তাৰ পিছত প্ৰথম সন্তানৰ জন্ম চন 2012 ঠিক আছে তাৰ পিছত আন উল্লেখযোগ্য ঘটনাৱলীৰ চন ধৰা তোমাৰ মাৰ 2019ত কোভিড হৈছিল ঠিক আছে তাৰ পিছত চলিত বৰ্ষটো যদি তোমালোকৰ লিখা হয় কি হ'ব তে চলিত বৰ্ষ তোমালোকে যেটো চলিত বৰ্ষ মানে যেটো বৰ্ষ চলি আছে ধৰা এটা 2025 চলি আছে আমি 2025 লিখিম ঠিক আছে গতিকে আমি সময়ৰেখাটো এইদৰে লিখিম হ'ব তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন কল আপেল গাখীৰ মমো পিজ্জা পানীপুৰি বা ফুচকা পিঠা সান্দহ চাওমিন পইতা ভাত তামোল চকলেট তন্দুৰী মাংস চিংৰা গজা চিৰা পিঠাগুৰি ঠিক আছে এতিয়া আমি এইবিলাক ককা আইতাই আমাৰ কি খাদ্য শুনিছিলে নে খাইছিলে হেয়া লিখিব দিছে গতিকে তোমালোকৰ ককা আইতা সুধিবা যে এগেটা খাই পাইছা নে নাই ঠিক আছে গতিকে আশা ৰাখিছো যে ইয়াৰে বেছিভাগ খাদ্য তেওঁলোকে খাইছে কিন্তু এতিয়াহে এবিলাক ওলাইছে কিন্তু আগতে এবিলাক নাছিলে গতিকে পিজ্জা পানীপুৰি ঠিক আছে ফুচকা হয়নে চাওমিন এবিলাক ককা আইতাহঁতে খাইছিলে জানো নাই খোৱা ঠিক আছে ককা আইতাহঁতে কি খাইছিলে পইতা ভাত গাখীৰ কল আপেল গতিকে এইখিনি তোমালোকে নিজৰ ককা আইতাক সুধি লিখিবা ঠিক আছে তোমাৰ ককা দেউতাৰাই কেনে ধৰণৰ ঘৰ সাজিছিলে গতিকে আগৰ যিবিলাক ঘৰ আছিলে সেইবিলাক কেনেকুৱা আছিলে সেইবিলাক আমাৰ মাটিৰে লেপা ঘৰ আছিলে হয়নে নহয় বাহেৰে বনোৱা ঘৰ আছিলে বা বেতেৰে বনোৱা ঘৰ আছিলে বাহেৰে সজা ঘৰ আছিলে আৰু মাটিৰে লেপা ঘৰ আছিলে এতিয়া কেনে ধৰণৰ ঘৰ অধিক দেখিবলৈ পোৱা যায় গতিকে এতিয়া কংক্ৰিট ঘৰবিলাক দেখিবলৈ পোৱা যায় হয়নে নহয় কংক্ৰিটৰ ঘৰবিলাক দেখা যায় কংক্ৰিটৰ ঘৰ মানে যিবিলাক পকা ঘৰ ঠিক আছে পকা ঘৰবিলাক সাধাৰণতে দেখিবলৈ পোৱা যায় ঠিক আছে হ'ব গতিকে ইয়াৰে উত্তৰটো আমি এনেদৰে লিখিম হ'ব সময়ৰ লগত তোমালোকৰ পৰিয়ালত ব্যৱহাৰ কৰা কাপোৰ কানিৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হৈছে বুজোৱা তলত দিয়া বিষয়বস্তুৰ ভিত্তিত তালিকাখন পূৰ কৰা শীতকালত ব্যৱহাৰ কৰা কাপোৰ বিদ্যালয়লৈ যাবলৈ পিন্ধা কাপোৰ উৎসৱ পাৰ্বণ বিবাহ আদিত পিন্ধা কাপোৰ প্ৰস্তুত কৰা সামগ্ৰী আৰু কাপোৰ কিনা দোকান বজাৰ গতিকে ছাত্ৰ ছাত্ৰীসকল আমাৰ ককা আইতা মা দেউতা আৰু আমি কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধিছিলে আৰু আমি তে কি কাপোৰ পিন্ধি আছিলো সেই কাপোৰ বহুত পাৰ্থক্য আছে গতিকে আমি যদি এটা উদাহৰণ দিও কিদৰে লিখিম আমি শীতকালত ব্যৱহাৰ কৰা কাপোৰ কি ব্যৱহাৰ কৰিছিলে সাধাৰণতে সেইখিনি সময়ত এৰি যিবিলাক গৰম কাপোৰ আছিলে এৰি কাপোৰবোৰ ব্যৱহাৰ কৰিছিলে ঠিক আছে বিদ্যালয়লৈ যাবলৈ পিন্ধা কাপোৰ আইতাসকলে সাধাৰণতে স্কুললৈ যোৱাই নাছিলে যদিও গৈছিলে মেখেলা চাদৰ পিন্ধিছিলে আৰু ককাহঁতে গামোচা পিন্ধি পেলাই গৈছিলে হয়নে নহয় মানে ঘৰত বিশেষকৈ গামোচা পিন্ধি থাকে গতিকে গামোচা বা মেখেলা চাদৰ পিন্ধি পেলাই বিদ্যালয়লৈ গৈছিলে ঠিক আছে
উৎসৱ পাৰ্বণ বিবাহ আদিত পিন্ধা কাপোৰো হেনেকৈ আছিলে চুৰিয়া পিন্ধিছিলে হয়নে পুৰুষসকলে চুৰিয়া পিন্ধিছিলে আৰু মহিলাসকলে কি পিন্ধিছিলে মেখেলা চাদৰ পিন্ধিছিলে কাপোৰ প্ৰস্তুত কৰা সামগ্ৰী গতিকে তেতিয়া বেছিকে শালতে বোৱা কাপোৰ আছিলে বা বোৱা কাপোৰে ব্যৱহাৰ কৰিছিলে কাপোৰ কিনা দোকান বজাৰ নাছিলে সাধাৰণতে হয়নে ককা আইতাই ব্যৱহাৰ কৰা নাছিলে তাৰছত মা দেউতাই শীতকালত ব্যৱহাৰ কৰা কাপোৰ তেওঁলোকে সেউটাৰ পিন্ধিবলৈ আৰম্ভ কৰিছিলে হয়নে নহয় উলৰ কাপোৰ ব্যৱহাৰ কৰিছিলে ঠিক আছে তাৰ পিছত বিদ্যালয়লৈ যাবলৈ পিন্ধা কাপোৰ তেতিয়া পুৰুষসকলে পেন্ট লং পেন্ট হাফ পেন্ট হেনেকুৱা পিন্ধা আৰম্ভ কৰিছিলে মা হতে মেখেলা চাদৰ পিন্ধি পেলাই স্কুললৈ গৈছিলে ঠিক আছে উৎসৱ পাৰ্বণ বিবাহ আদিটো সাধাৰণতে মেখেলা চাদৰ চুৰিয়া বা কুৰ্তা ঠিক আছে সেইবিলাক পিন্ধা আৰম্ভ কৰিছিলে কুৰ্তা বা আজিকালি শাৰ্ট পিন্ধে হয়নে নহয় মা দেউতাহঁতে শাৰ্ট পিন্ধে কাপোৰ প্ৰস্তুত কৰা সামগ্ৰী এতিয়া মেচিনেৰে বনোৱা কাপোৰ পিন্ধা হয় কাপোৰ কিনা দোকান বজাৰ আছে হয়নে এতিয়া উপলব্ধ মাহঁতে যেতিয়া সৰু আছিলে তেতিয়া উপলব্ধ হৈছিলে আচ্ছা তুমি কি পিন্ধা উলৰ কাপোৰ পিন্ধা জেকেট পিন্ধা হয়নে নহয় জেকেট বিলাক পিন্ধা জেকেট ঠিক আছে চামৰাৰো পায় ঠিক আছে উলৰো পায় ঠিক আছে আচ্ছা বিদ্যালয়লৈ যাবলৈ পিন্ধা কাপোৰ কি পিন্ধা তোমালোকে ইউনিফৰ্ম পিন্ধা হয়নে নহয় ঐক্য সাজ পিন্ধা সবে একে কাপোৰ পিন্ধা হয়নে নহয় উৎসৱ পাৰ্বণ বিবাহ আদিত পিন্ধা কাপোৰ আজিকালি ল'ৰা ছোৱালী বিলাকেও বৰ ধুনীয়া ধুনীয়া কাপোৰ পিন্ধে তোমালোকে নিশ্চয় পিন্ধা তাৰ পিছত বহুতে কি পিন্ধে ভাল ভাল শাৰ্ট পিন্ধে কুৰ্তা পিন্ধে ঠিক আছে আৰু ছোৱালী বিলাকেও পিন্ধে ঘাগৰা পিন্ধে হয়নে মেখেলা চাদৰো পিন্ধা দেখা যায় ঠিক আছে বা ধুনীয়া ধুনীয়া দীঘল দীঘল ফ্ৰকো পিন্ধে হয়নে নহয় কাপোৰ প্ৰস্তুত কৰা সামগ্ৰী মেচিন আৰু কাপোৰৰ কিনা দোকান বজাৰ আছে আৰু আজিকালি আমাৰ অনলাইনো পায় হয়নে নহয় অনলাইনতো উপলব্ধ হয় মোবাইলৰ জৰিয়তে আমি কাপোৰ কিনিব পাৰো ঠিক আছে খাদ্য প্ৰস্তুতকৰণৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হৈছে তলৰ তালিকাখন যুগুত কৰি বুজাবলৈ চেষ্টা কৰক শিক্ষকৰ তত্ত্বাৱধানত দলগতভাৱে ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্নটোৰ উত্তৰ কৰিবা গতিকে আমাক গ্ৰুপ হিচাপে কামটো কৰিব দিছে তোমালোকক অলপমান মই উদাহৰণ স্বৰূপে ইয়াৰে পইণ্ট কেইটা বুজাই দিছো বাৰু ইন্ধনত আমাৰ অতীত কালত কি ব্যৱহাৰ কৰা হৈছিলে খৰি হয়নে আনহাতে বৰ্তমান কালত ৰন্ধন গেছ ঠিক আছে আৰু ব্যৱহাৰ কৰা হয় কি ৰন্ধন গেছৰ উপৰিও বিজুলীও ব্যৱহাৰ কৰা হয় হিটাৰ ব্যৱহাৰ কৰা হয় মাটি বাচন বৰ্তন আগৰ দিনত খাদ্য বনোৱা হৈছিলে তাৰপিছত লুৰ বনোৱা হৈছিলে এতিয়া বৰ্তমান এলুমিনিয়াম বা বিভিন্ন ধৰণৰ এনেকুৱা মেটেৰিয়েলৰ ষ্টিলৰ বাচন বৰ্তন বনোৱা হৈছে খাদ্য প্ৰস্তুতকৰণৰ কৌশলবিলাক আগতে কঠিন আছিলে কাৰণ সেইখিনি সময়ত খাদ্য মজুত কৰি ৰাখিব নোৱাৰিছিলে যিবিলাক বস্তু পাইছিলে সেইবিলাক লগালগ খাব লগা হৈছিলে কিন্তু আজিকালি বৰ্তমান কালত সহজ হৈ পৰিছে কাৰণ খাদ্য মজুত কৰি ৰাখিব পাৰে ফ্ৰিজৰ সিস্টেম আছে হয়নে নহয় আৰু এতিয়া খাদ্য প্ৰস্তুতকৰণৰ কৌশলবিলাক সহজ হৈ পৰিছে এটো কাৰণে কাৰণ বিভিন্ন ধৰণৰ আজবাবৰ জৰিয়তে পাকঘৰত কম সময়ৰ ভিতৰতে আমি কিছুমান খাদ্য ৰন্ধন কৰিব পাৰো কিন্তু আগতে হেনেকুৱা অসুবিধা বিলাক দেখা গৈছে গতিকে থলুৱা খাদ্য বেছিকে ব্যৱহাৰ কৰা হৈছিল অতীত কালত আনহাতে বৰ্তমান কালত আমি বাহিৰৰ কিছুমান পশ্চিমীয়া সংস্কৃতিৰ খাদ্যবিলাকো আমি খাব আৰম্ভ কৰিছো ঠিক আছে তলত দিয়া ধৰণে তোমাৰ পৰিয়ালৰ আটাইকেইজন সদস্যৰ সৰ্বাধিক 5 জনৰ জন্মস্থান শিক্ষা গ্ৰহণৰ স্থান বৰ্তমানৰ বাসস্থানৰ তালিকা প্ৰস্তুত কৰা গতিকে এইটো তোমালোকে ভালদৰে নিজৰ কৰ্মপুথিত লিখিবা গতিকে সদস্যৰ নাম তোমালোকৰ দেউতাৰ মাৰ ঠিক আছে দেউতাৰ নামটো লিখিবা ইয়াতে ঠিক আছে দেউতাৰ নামটো লিখিলা জন্মস্থান ক'ত শিক্ষাগণৰ স্থান
হয়তো দেউতাই সেইখন গাঁৱতো পঢ়া শুনা কৰিব পাৰে বা বেলেগ এখন ঠাইতো গৈ পেলাই বা বেলেগ এখন চহৰত গৈ পেলাই পঢ়িব পাৰে তাৰ বিষয়ে লিখিব পাৰে কৰ্মস্থান সেইখন ঠাইতে হয়নে নহয় নে বেলেগত হয় বেলেগ চহৰত হয় সেয়াও লিখিব লাগিব আৰু বৰ্তমানৰ বাসস্থান গতিকে জন্মস্থান আৰু বাসস্থান তা বেলেগ বেলেগো হ'ব পাৰে গতিকে 5 জন সদস্যৰ তোমালোকে সুধি পেলাই যিকোনো 5 জন হ'ব পাৰে গতিকে খুৰা খুৰী ককা আইতা দেউতা মা বৰদেউতা বৰমা যিকোনো মানুহৰ তোমালোকে ইয়াতে নামটো লিখি এইদৰে লিখিবা বুলি আশা ৰাখিলো তলত দিয়া উৎসৱ আৰু দিৱস বিষয়ক চিত্ৰবোৰ চিনাক্ত কৰি নামবোৰ একাধিক্ৰমে লিখা এইবোৰ কেতিয়া আৰু কি প্ৰসংগত পালন কৰা হয় তাক দলগতভাৱে আলোচনা কৰা গতিকে চিত্ৰকেইটাৰ নাম মই লিখি দিছো এইখন কিহৰ চিত্ৰ এইখন হৈছে গণৰাজ্য দিৱসৰ চিত্ৰ ভাৰতৰ ৰাজধানী দিল্লীত অনুষ্ঠিত হয় ঠিক আছে গণৰাজ্য দিৱস এইখন হৈছে তোমালোকক আগতেই কৈছিলো যোগ দিৱসৰ চিত্ৰ আন্তৰ্জাতিক যোগ দিৱসৰ চিত্ৰ যোগ কৰি আছে ঠিক আছে তাৰ পিছত এইখন হৈছে বাথৌ পূজা বড়োসকলৰ পূজা বাথৌ পূজা আৰু এইখন হৈছে অসমৰ বৰপেটাৰ দৌল উৎসৱ ঠিক আছে দৌল উৎসৱত যেতিয়া গোসাই বা মণিকূট বাহিৰলৈ উলিয়াই লৈ আনে তেতিয়া এই উৎসৱ এইদৰে পালন কৰে ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি পাঠ নম্বৰ 12ৰ কৰ্মপুথিৰ প্ৰশ্নসমূহ আলোচনা কৰিলো অহা ক্লাছত এটা নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈ সামৰিছো নমস্কাৰ